অসমীয়া মানুহৰ কল্পনা শক্তি ভাবক ধুমুহাক নাম দিছে বৰদৈচিলা তুলনা কৰিছে এগৰাকী জীয়ৰীৰ সৈতে যি বিয়া হৈ শহুৰৰ ঘৰত থাকে কিন্তু বিহুৰ আগে আগে নিজৰ ঘৰলৈ উভতি আহে আৰু সৌন্দৰ্যগুণ চাওক বিহুটোৰ লগত জড়িত হৈ থকা সেই জীয়ৰীজনী যেতিয়া ঘূৰি আহিব বহিবৰ কাৰণে বাটত জিৰাই যাবৰ কাৰণে পিৰালিত অসমীয়া মানুহে পিৰা পাৰি থৈ দিয়ে মূৰটো ফণিয়াই আইনাখন চাই যাবৰ কাৰণে আইনা ফণি পাৰি থৈ দিয়ে গতিকে বৰদৈচিলা উদযাপন কৰা এটা জাতিৰ নৱপ্ৰজন্মক ধুমুহা বতাহে অন্তত অনুষ্ঠান আয়োজন কৰাত অসুবিধা দিব নোৱাৰে আৰু বৰদৈচিলাৰ সৈতে জড়িত আটাইতকৈ ডাঙৰ বাৰ্তাটো কি জানেনে বৰদৈচিলাই আমাক এটা খুব ভাল কথা শিকায় যিটো আমি শিকিব লাগে ধুমুহা জাক যেতিয়া পাৰ হৈ যায় কিছুমান গছ উভালি পৰে কিছুমান গছ ৰৈ যায় কোনবোৰ গছ ৰৈ যায় যিবোৰ গছৰ শিপা মজবুত সেইবোৰ গছ ধুমুহাত উভালি নপৰে আৰু আপোনালোক হৈছে অসমৰ শিপা ইয়াত আহিও আপোনালোকে অসমৰ শিপাডাল পাহৰা নাই সেইকাৰণে এনেকুৱা অনুষ্ঠানত উপস্থিত থাকি আমিও খুব গৌৰৱ অনুভৱ কৰোঁ আৰু জাতিটোৰ সেইটোৱে যাত্ৰা শিপা যেতিয়ালৈকে জাতিটোৰ শক্তিশালী হৈ থাকিব ধুমুহা আহিব প্ৰত্যাহ্বান আহিব কিন্তু শিপা উভালি নপৰে আৰু দিল্লীলৈ পঢ়িব অহা ল'ৰা ছোৱালীৰ পৰা অসমীয়া মানুহৰ অসমৰ মানুহৰ খুব আশা থাকে ৰাজধানী দেশৰ আৰু দেশৰ ৰাজধানী মানে হৈছে বৌদ্ধিক চিন্তা চেতনা ৰাজনৈতিক চিন্তা চেতনা সামাজিক চিন্তা চেতনাৰ আখৰাস্থলী ব্ৰিটিছৰ শাসনকালত কলিকতালৈ গৈছিলে 1911 চনলৈকে কলিকতাৰ ৰাজধানী আছিল এতিয়া দিল্লীলৈ পঢ়া শুনা কৰিবলৈ আহে আৰু সেইখিনি সময়ত কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ল'ৰাখিনিৰ শিক্ষাৰ্থীখিনিৰ অসমৰ সমাজ পৰিৱৰ্তনত সাংঘাতিক অৰিহণা আছে বিশেষকৈ সাহিত্য বৌদ্ধিক চিন্তা চৰ্চাৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণে ইয়াত গোট খাই আলোচনা কৰে মাজে মাজে ফ্ৰেছমেন ছ'চিয়েল পাতে সৰস্বতী পূজা পাতে কলিকতাতো সেইখিনি সময়ত স্বাধীনতাৰ আগত যিসকল শিক্ষাৰ্থী আছিল অসমীয়া তেওঁলোকে সেইখিনি সময়ৰ ইউৰোপিয়ান কালচাৰ এটা আছিলে কফি হোম কালচাৰ ইউৰোপিয়ান সংস্কৃতি তাৰ পৰা অনুপ্ৰাণিত হৈ তাৰ অসমীয়াকৰণ কৰি সেইটোকে জাতত উঠাই চাহ মেল পাতিবলৈ আৰম্ভ কৰিছিলে কলিকতাত প্ৰতি বুধবাৰ শনিবাৰে আবেলি অসমীয়া শিক্ষাৰ্থীসকল বহিছিলে কথা বতৰা পাতিছিলে আৰু তেনেকুৱা এখন চাহ মেলতে 67 মিৰ্জাফৰ ষ্ট্ৰীট এটা মেছত কেইজনমান অসমীয়া শিক্ষাৰ্থীয়ে অনানুষ্ঠানিকভাৱে কথা বতৰা পাতি থাকোতে 25 আগষ্ট বোধহয় 1888 চনত এটা সংগঠনৰ জন্ম দিছিলে আপোনালোক যেনেকে ইয়াত আছা তাত তেওঁলোকে সেইখিনি সময়ত সংগঠনৰ জন্ম দিছিলে অভা উষা অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু 1889 চনৰ পৰা তাৰে ফলশ্ৰুতিত চন্দ্ৰকুমাৰ আগৰৱালে জোনাকী প্ৰকাশ কৰিছিলে জোনাকীৰ কি ভূমিকা আছে অসমৰ প্ৰেক্ষাপটত আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই তাৰ পিছত 10 বছৰ 1899 চনলৈকে কলিকতাৰ পৰাই জোনাকী প্ৰকাশ হৈ থাকিল আৰু দেশৰ ৰাজধানীত সেইখিনি সময়ত পঢ়িব অহা ল'ৰাখিনিয়ে তেওঁলোকে কি চিন্তা কৰিলে জোনাকীৰ জৰিয়তে ব্যাকৰণ শুদ্ধ কৰিব লাগিব অসমীয়া বানানসমূহ অসমীয়া কেনেকৈ লিখে শুদ্ধ কৰিব লাগিব কি ধৰণে সংস্কৃত সাহিত্যৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পৰা যায় কি ধৰণে সেইখিনি সময়ত উপলব্ধ অসমীয়া লেখাসমূহ সংৰক্ষণ কৰিব পৰা যায় সেই কথাবোৰ ৰাজধানীলৈ পঢ়িবলৈ ওলাই অহা অসমৰ এচাম শিক্ষাৰ্থীয়ে কল্পনা কৰিছিল কাৰণেই আজি এইটো পৰ্যায়ত আমি আছো জোনাকীৰ আত্মকথাত চন্দ্ৰকুমাৰ আগৰৱালে লিখিছে যে জোনাকী নামটো কিয় আহিল কাৰণ তেওঁলোকে এন্ধাৰৰ বিৰুদ্ধে যুঁজিবলৈ বিচাৰিছিলে আৰু এতিয়াও সদৌ অসমীয়া ছাত্ৰ সংস্থাই আপোনালোকে গম নোপোৱাকৈ আপোনালোকে কিমানখিনি কাম কৰি আছে সেইটো আপোনালোকৰ উপলব্ধি আছে নে নাই নাজানো আমাৰ আছে আপোনালোকে যেতিয়া প্ৰতি বছৰ ইয়াত বিহুখনৰ আয়োজন কৰে দিল্লীস্থিত অসমীয়া সাংবাদিকসকলে অসমলৈ বাতৰিটো পঠিয়াই দিয়ে যে আচাৰ বিহুৰ আখৰা আৰম্ভ হৈছে অসমীয়া যুৱক যুৱতীয়ে ইয়াত নাচিবলৈ আৰম্ভ কৰিছে বিহু শিকিবলৈ আৰম্ভ কৰিছে আপোনালোকৰ ইয়াত উদ্যোক্তা হিচাপে কেনেকুৱা লাগে নাজানো দেশৰ ৰাজধানীত যেতিয়া আপোনালোকৰ উদ্যোগত অসমীয়া ঢোলটোৱে গুমগুমাই আমি অসমত বহি থাকি কিন্তু স্বাভিমানত আমাৰ বুকু উঠলি উঠে সেইকাৰণে আশালৈ বিশেষ ধন্যবাদ তাৰ বাদেও আশাই এই গোটেই সময়ছোৱাত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ত কি ধৰণে অসমৰ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহিব তাৰ কাৰণে বিশেষ উদ্যোগ লৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে একেলগে অসমৰ প্ৰান্তে প্ৰান্তে গৈ নতুন প্ৰজন্মক সুবিধা কৰি দিছে সহায় কক্ষ স্থাপন কৰিছে সেইকাৰণে আশাৰ প্ৰতি আমাৰ আনুগত্য সদায় আছে আমাৰ সদ্ভাৱনা সদায় আছে আৰু আশা আপোনালোকৰ কাৰণে আশা আমাৰ কাৰণে আশা আশা কেৱল এটা সংগঠন নহয় অসমৰ একেবাৰে ভিতৰৰ চুক এটাৰ পৰাও ইয়ালৈ পঢ়িবলৈ ওলাই অহা এজন ল'ৰা বা এজনী ছোৱালীৰ কাৰণে
সদৌ অসমীয়া ছাত্ৰ সংস্থা কেৱল এটা সংগঠনৰ নাম নহয়, এক পৰিয়াল, অভিভাৱকত্ব আৰু সাহসৰ নাম। সেই ধাৰা আপোনালোকে অটুট ৰাখিব লাগিব। আৰু দেশৰ ৰাজধানীলৈ অহা অসমীয়াসকলৰ পৰা আমি সদায় আশা কৰো, মামনি বাইদেউ আছিলে, মামনি ৰয়ছম গোস্বামীয়ে সেইখিনি সময়ত দিল্লীত অসমীয়া মানুহখিনিৰ কাৰণে অভিভাৱকৰ দৰে আছিলে। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এটা প্ৰস্তাৱ আপোনালোকলৈ আগবঢ়াই থৈ যাব বিচাৰো। সদৌ অসমীয়া ছাত্ৰ সংস্থাই যদি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা যাৱতীয় অনুমতি গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ তত্ত্বাৱধানত জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীদেৱৰ দিল্লী বিশ্ববিদ্যালয়ত এটি পূৰ্ণাবয়ব প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ বিচাৰো। আপোনালোকে যদি অনুমতি ল'ব পাৰে আমি সেই কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছো। আকৌ জোনাকীলৈ ঘূৰি গৈছো। এন্ধাৰৰ পিছত পোহৰৰ কথা মই মোৰ বক্তব্য সামৰিব বিচাৰিছো। জোনাকীত সেইখিনি সময়তে আজিৰ প্ৰায় 125 বছৰৰ আগতে তেওঁলোকে লিখিছিলে যে জোনাকীৰ উদ্দেশ্য বা সেইখিনি সময়ত ৰাজধানীত পঢ়িবলৈ অহা অসমীয়া শিক্ষাৰ্থীসকলৰ উদ্দেশ্য আছিল বিজ্ঞানৰ উত্তৰণৰ ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই লৈ যোৱা। তেতিয়াই কমলাকান্ত ভট্টাচাৰ্য, কনকলাল বৰুৱাই জোনাকীৰ পাতত লিখিছিল কি ধৰণে ব্ৰিটিছ শাসনে থলুৱা উদ্যোগৰ অসুবিধা কৰিছে, কি ধৰণে আমি উদ্যমিতাৰ দিশত আগবাঢ়িব লাগে। 125 বছৰৰ আগত উদ্যমিতাৰ কথা পাতিছিলে আৰু কৈছিলে যে গোটেই পৃথিৱীত এতিয়া দ্ৰুতগতিত কাম আৰম্ভ হৈছে, এইখিনি সময়ত অসমীয়া জাতিটো নিষ্কৰ্মা হৈ বহি থাকিব নেকি? তিনিটা কথা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তাৰপিছত ক'লে উদ্যমিতাৰ কথা, তাৰপিছত ক'লে নিষ্কৰ্মা নোহোৱাৰ কথা। আৰু 125 বছৰৰ পিছত এতিয়াও কিন্তু অসমত, মই কাকো সমালোচনা কৰা নাই, ৰাজ্য চৰকাৰৰ বছৰটোত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বাজেট 90 কোটি টকা, উদ্যমিতাৰ ষ্টাৰ্টআপৰ কাৰণে বাজেট 60 কোটি টকা, আৰু একো কাম নকৰাকৈ মাহে 1250 টকা দিবৰ কাৰণে বাজেট বছৰটোত 5000 কোটি টকা। গতিকে 125 বছৰ পাৰ হৈ গৈছে, আমি এতিয়াও সেই দিশত আগবাঢ়িব পৰা নাই। গতিকে আপোনালোক দিল্লীত থকা অসমীয়া যুৱক যুৱতী আৰু জ্যেষ্ঠসকলৰ পৰা এই দিশত আমি মাৰ্গদৰ্শন বিচাৰিম কি ধৰণে আগবাঢ়িব পাৰি। আৰু আমাৰো দিল্লীত পঢ়িবলৈ অহা অসমীয়া যুৱক যুৱতীসকলক লৈ বিশেষ কিছু পৰিকল্পনা আছে, এই ক্ষেত্ৰত আচাৰ সহায় বিচাৰিম। মই আৰু দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। I can see some of our non-Assamese friends being assembled here to enjoy this Bihu function. So we are conveying our Bihu greetings to you all as well from All Assam Students Union. We would also like to extend our invitation to all of you. Please plan trips to Assam. Do receive the blessings of Mother Goddess Kamakhya. Experience the thrill and adventure of roaming in Kaziranga, Povitra or Manas. Stay in Sivsagar amidst the majestic heritage of one of the longest ruling dynasty of the Indian history, that is the Ahoms, who even defeated the mighty Mughals. Also embrace the greenery of tea gardens. Enjoy and come to the Satra institutions of Assam in general and Majuli in particular to familiarize with the spiritual vibe of Assam and the cultural essence. And last but not the least, to taste the very underrated yet very delicious Assamese cuisine. We have much more to offer, so we invite you all. Thank you. পুনৰবাৰ সকলোকে বহাগৰ উলক যাত্ৰী আটাইলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় অসম।